আছিল আমাৰ ফ্ৰাইঅ টাৱাৰ আজি আছিল সাফিনৰ নিউট্ৰিচিয়াছ ফুড কম্পিটিশ্যন আৰু ইয়াতে মানে কি ইনগ্ৰেডিয়েন্টস ইউজ কৰিছো হেতু লিখি পেলাই দি দিলো কাগজত গুড মৰ্নিং এভৰিৱান ওয়েলকাম বেক টু দা চেনেল টু এ নিউ ব্লগ আজি মৰ্নিং ঘৰৰ কাম কাজ অকনমান হেক কৰি পেলাই ওলাই গৈছো সাফিনৰ স্কুলত যোৱাৰ কাৰণে আজি সাফিনৰ স্কুলত আছে নিউট্ৰিচিয়াছ টিফিন মানে কম্পিটিশ্যন সো মৰ্নিং সাফিনক অকনমান টিফিন বনাই দিলো সাফিনৰ যেটো গাটো ভাল নহয় সো হি যি খাই ভাল পায় তাকে বনাই দিলো আৰু এতিয়া মই ওলাইছো মেমে মানে মাতিছে যাব কাৰণে সো ওলাইছো ওলাই পেলাই এতিয়া যাও বুলি ভাবিলো যে না যাই পেলাই অকন মানে কি কয় শুনি আহো আৰু হাজবেণ্ডে মোক যাই কেনে এতিয়া থৈ আহিব আৰু তাৰপিছত আহিব আকৌ সাফিনক ল'ব কাৰণে যাব যেহেতু 1:30 ছুটি আৰু এতিয়া বাজিছে 11 বাজাই নাই মানে তাৰ আগতে যাব কৈছে সো ওলালো ভিডিওটো আপোনালোকে চাই থাকিব যেহেতু নিউট্ৰিচিয়াছ টিফিন ডে আছিলে সো মোক মাতিছিলে মানে ক্লাছ 1ৰ টিফিন জাজ কৰিবলৈ আৰু জাজ হিচাপে এইটো মোক এটা ফ্লাৱাৰ গিফট কৰিছিলে তেওঁলোকে আৰু আহিলো কেইটামান ড্ৰাই ফ্ৰুটস কিনিব সাফিনৰ যেহেতু ড্ৰাই ফ্ৰুটস শেষ হৈ গৈছে আৰু কেইটামান ড্ৰাই ফ্ৰুটস মানে কিনিব আহিলো ইয়াতে বহুত ভাল মানে পোৱা যায় আৰু চকলেট বিলাকো চাই ইমান কিউট লাগিছিল কেইটামান ললো হৈ গ'ল ড্ৰাই ফ্ৰুটস লোৱা হা হৈছে হা ধুনিয়া চকলেট আনি দিছো মোৰ পাপাক পাপা আমাৰ আম্মাহঁতৰ গছৰ কোমোৰা লাগিছে দুটা ডাঙৰ হৈছে এইটো এটা সৰু আৰু এইফালে এটা আছে ওয়াও এইটো এটা আৰু এইটো এটা ও আহা তুমি গুড ইভিনিং এভৰিৱান এতিয়া অকনমান ওলাইছো দিনটো দিছে বৰষুণ আম্মাহঁতৰ ঘৰতে আছো সাফিনক আম্মাহঁতৰ ঘৰত থৈ পেলাই মই আৰু ভাইটি অকনমান ওলাই যাম অকনমান কিবা কাম আছে এই আমাৰ স্কুটিখন বাহিৰতে আছে ভিজি গৈছে আও মই ওলালো আৰু হাজবেণ্ডো যাব ফাৰ্মাসীত আৰু এয়া ভাইটি ইয়াৰ লগতে যাও আহিলো মানে মই যোৱাকালি এটা টেষ্ট কৰিব দিছিলো হেতু ৰিপৰ্ট আনিব ভাঙাঘৰৰ ইয়াতে প্ৰাইমাছ লেব তাতে আহিলো ৰিপৰ্টটো লৈ যামগৈ অকনমান দূৰ মানে মেইন ৰাস্তাৰ পৰা তো গৈ আছো এতিয়া খুচকাৰি গাড়ীখন তাতে মানে পাৰ্ক কৰি থৈ আহিছো ৰিপৰ্টখন লৈ যাম আহিও লাভ নহল আজি লেবটো বন্ধ আছে আহিলো দীঘলী পুখুৰীৰ পাৰত চাওঁ ইয়াতে কিবা পাওঁ নেকি খোৱাৰ কাৰণে ষ্টলবিলাক কিন্তু দেখাই যোৱা নাই উঠাই দিছে নেকি আল্লাই জানে ইয়ালা কিয় আহিলো দীঘলী পুখুৰীৰ পাৰত কিবা এটা মানে প্ৰগ্ৰাম হৈ আছিলে সো তাৰে ষ্টলবোৰ মানে আজি বহিব দিয়া নাই তাৰে লগত কেইটামান ষ্টল আছিলে তাৰে পৰা কেইটামান চিকেন খালো আমি দুজনে আহিলো কুমাৰপাৰা ইয়াতে মোমো খাব কাৰণে ঘুৰি এইটো খাইছো মোমোৰ দোকান 1 in a million ইয়াতে চাওঁ এতিয়া মেনু নাই অৰ্ডাৰ দিলো অকনমান বোলে টাইম লাগিব মোমো তো বনাও ইয়াৰ লগতে আছে বেলজেন ওফেল সো ইয়াতে চাওঁ 100% ভেজ লিখা আছে ইয়াতে সোমাই চাওঁ আহা तो फ्राइडे থাকে ये दही फ्लास्क ये हम नहीं दे ये खाओ ठंडा पानी में दे दो ठंडा पानी
এইটো বেলজিয়ান চকলেট আৰু এইটো হ'ল ৰেড ভেলভেট ফল কইফেলে খোৱা এতিয়া আৰু মমো খাব যাই আছো মমো অৰ্ডাৰ দি থৈ গৈছিলো মন্দিৰৰ অপজিটত আছে 1 in a million আহিল আমাৰ ফ্ৰায়ো মমো আহিল আমাৰ ফ্ৰায়ো টাৱাৰ Itu hall Tibetan Pau. কেনেকুৱা লাগিছে বহুত ভাল লাগিছে নতুন টাইপৰ মমো খালো টিবেটিয়ান বাও ঠিকে আছে হল খোৱা পেট পুৰা ফুল এতিয়া আৰু সন্ধিয়া হৈছে যাব লাগিব ঘৰ সাফিনৰ যেহেতু অহাকালি এক্সাম আছে আৰু পিজ্জা মমোটো আৰু খাব নোৱাৰিলো পেকিং হৈ গ'ল খোৱা লোৱা এতিয়া আৰু যাম মানে অহাকালি যেহেতু সাফিনৰ এক্সাম আছে আজি তথাপি অকণমান ওলালো ৰিপৰ্টটো ল'ব কাৰণে কিন্তু ৰিপৰ্টটো লোৱা নহ'লে উল্টা খোৱা লোৱা হ'ল আৰু টাইমটো পাছ হ'ল এতিয়া আৰু ঘৰত যাওঁ সাফিনক আমাৰ ওচৰত থৈ আহিছোঁ আৰু আজি ডান্স ক্লাছ আছিলে কিন্তু ডান্স ক্লাছটো নহ'ল তো যাই কিনে অকণমান তাত প্ৰেক্টিছ কৰাব লাগিব কালি আছে ড্ৰয়িং এক্সাম ৰাতিৰ গুৱাহাটী চাওক ইমান ভিৰ প্লাছ ৰাস্তা পুৰা জাম হৈ আছে আগত আমাৰ মানে কি হৈছিলে আমি ৰাস্তা মানে বেলেগ ৰাস্তাত গুচি গৈছিলো কিন্তু অকণমান টাইম লাগিল ঘৰত আহোঁতে সো ভালেই লাগিল মানে কিন্তু অকণমান সোনকালে আহিব লগা হ'ল কাৰণ মোৰ পাপাটোৰ আছে অহাকালি এক্সাম আৰু এয়া আমি যে মানে আনিছিলোঁ পিজ্জা মমো সেইটো এতিয়া খাম আৰু খোৱাৰ কাৰণে এয়া মোৰ পাপা ৰেডি আৰু এইটো খাবৰ কাৰণে আমি ৰেডি হৈছোঁ চাওঁ পাপা পাগল এক্সাইট আমি মমো খাই মানে ৰাস্তাটো সোডা খোৱা নহ'ল এতিয়া আমি বনাই আছোঁ লেমন সোডা এয়া সোডা কিনি আনিছোঁ ঘৰতে আৰু আমাৰ শেফ এইটো বনাই আছে ওৱাও তোমাৰটো ৰেডি কৰা ঠিক আছে চিয়াৰ্স একদম জোগাৰ কৰিছে ঘৰতে বনোৱা নিম্বু সোডা ভাল লাগিছে কিন্তু আমি বেছি ঠাণ্ডা খোৱা নাই কাৰণ যেহেতু কাহ হৈ আছে অকণমান ঠাণ্ডা দিছোঁ তুমি অকণমান খাবা অকণমান খোৱা হ'ব এয়া সাফিনৰ দিছে সায়েন্সৰ প্ৰজেক্ট সেইটো কৰি আছোঁ আৰু এইফালে সাফিন ড্ৰয়িং কৰি আছে পাপা কি ড্ৰয়িং কৰি আছা কি পামকিন এনেকুৱা কিয় কৰি আছা তুমি চা পাপা কি বনাইছা এইটো পামকিন আৰু এইটো এছাইনমেণ্ট ডান মানে কমপ্লিট হ'ল আৰু আজিৰ ভিডিঅ'টো ভাবিছোঁ ইয়াতে শেষ কৰোঁ যদি ভিডিঅ'টো ভাল লাগিছে ভিডিঅ'টো লাইক শ্বেয়াৰ এণ্ড ফ'ল' কৰিব থেংক ইউ